এনেকুৱা অসমত পুলিচৰ ইণ্টাৰভিউ হ'ল 9 অক্টোবৰত ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট পাব নৱেম্বৰত আকৌ নতুন পোষ্ট ওলাব তেনেকে তাৰ চাকৰিবিলাক কিয় ধুনীয়াকৈ নহয় মই বোলো তাৰ মানে বোলে আমি গমেই নাপাওঁ কি হয় কি নাই হোৱা আজি অসমত যদি চাকৰি টকা নিদিয়াকৈ পাব পাৰে কোকৰাঝাৰৰ চাকৰিও টকা নিদিয়াকৈ পাব লাগে নে নালাগে বিটিআৰত টকা দিওঁ আঁচনি নাই আৰু আমাৰ মানুহে নাপায় কেনেকে চলিব সেইকাৰণে এইবাৰ মই কৈছো যে অৰুণোদয় পাবৰ কাৰণেও ফৰ্মখন কিনিব 500-1000 টকা ঘোষ দিব লাগে নে নালাগে লাগে টকা কোনে পঠাই মই পঠাও ঘোষ খাব মইহে লাগে মাজৰ মানুহবিলাকে কিয় খাব লাগে এতিয়া মোক কৈছে নহয় আমাৰ বিটিএডিত বহুত ইন্দু নিগনি আছে পইচা খায়ে থাকে গৰীব দুখীয়া আছে নে নাই ইন্দু নিগনি আকৌ মোক কি কৈছে যে প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণেও 10,000 টকা দিব লাগে নেকি লাগে নে নালাগে এক হাত লাগে নে দুই হাত লাগে কিমান লাগে 2 হাত লাগে আজি যদি অৰুণোদয় পাবৰ কাৰণেও টকা দিব লাগে ঘৰ পাবৰ কাৰণেও টকা পাব লাগে ইয়াতে সেলফ হেল্প গ্ৰুপৰ মহিলা কিমান আছে আত্মসহায়ক গোটৰ 10,000 টকাটো পালে নেকি কোনবাটো হাতী আছে গোটেই কলগছবিলাক খাই পেলাই হয় না নহয় চৰকাৰে যিমান আঁচনি দিয়ে কোনবা এটা হাতী আছে সবে পেটত ভৰাই থৈ দিয়ে হাতীটোৰ পেটটো ফালিব লাগিব নে নালাগিব যেতিয়ালৈকে মোক কোনবাই কৈ আছে বোলে মোদীজীয়ে প্ৰধানমন্ত্ৰীয়ে যি ৰেচনত চাউল পঠায় তাতো বোলে ইন্দুৰ নিগনি অলপ কাটি লয় আছে নে নাই ইন্দুৰ নিগনি মাৰিব লাগে নে নালাগে লাগে অৰুণোদয় নাপাওঁ ঘৰ পাব পইচা দিব লাগে আৰু মহিলাৰ টকা নাপাওঁ চাকৰিটো নামেই নাই কোকৰাঝাৰৰ চাকৰি কোনবাই পায় নেকি মাটিৰ কাগজ আছে নেকি মাটিৰ কাগজ নাই চাকৰি নাই অৰুণোদয় নাই মহিলা উদ্যমিতা নাই ঘৰ পাব 10,000 টকা দিব লাগে আৰু কিবা খুধিলে ইলেকশনৰ সময়ত গাহৰি মাংস খাব লাগে আৰে গাহৰি মাংস একদিন খাম কিন্তু অৰুণোদয় পালে প্ৰত্যেক মাহত টকা পাম অৰুণোদয় ভাল নে গাহৰি মাংস ভাল প্ৰধানমন্ত্ৰীৰ ঘৰ ভাল নে গাহৰি মাংস ভাল গাহৰি মাংসটো ইলেকশনতহে খুৱাব ৰিজাল্ট দিয়াৰ পিছত খুৱাব নেকি ৰিজাল্ট দিয়াৰ পিছত খানা খুৱাব নেকি কোনেওতো নোখুৱায় কিন্তু একবাৰ অৰুণোদয় পালে প্ৰত্যেক মাহতে পায় নে নাপায় তেতিয়ালে আমাক কি লাগে খানা লাগে নে অৰুণোদয় লাগে এন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে হাতীৰ পেট ফালি অৰুণোদয় লব উলিয়াব লাগিব নে নালাগিব এতিয়া আপোনালোকে চাওক দিছপুৰত বিজেপিৰ চৰকাৰ দিল্লীত বিজেপিৰ চৰকাৰ কিন্তু কোকৰাঝাৰত বিজেপিৰ চৰকাৰ নাই কাৰণে আমাৰ মানুহখিনি পিছ পৰি আছে নলবাৰীত যদি মহিলা উদ্যমিতাৰ টকা পাব পাৰে যদি ৰঙিয়াত অৰুণোদয় পাব পাৰে তামুলপুৰ নাগৰিজুলি দৰঙাজুলিত কিয় পাব নোৱাৰে
পাব লাগে নে নাই? আজি যেতিয়া বেলেগ মানুহে অৰুণোদয় পায় আপোনালোকে নাপায় মনটো বেয়া লাগে নে নালাগে? মনটা খারাপ লাগে কি না লাগে? কিন্তু আমার ইয়াতে সরকার বিটিসির সরকারে আমার কাম কৰি নিদিয়ে। আজি 2003 চনৰ পৰা বিটিসির সরকার চলি আছে। কিমান দিন হল? 22 বছর। আনার কাটার মানুহে 22 বছৰত মাটিৰ কাগজ পাব লাগিছিল না লাগিছিল? কিন্তু পোৱা নাই। কিয়? কাৰণ বিটিসির সরকারে আমার কারণে কাম করা নাই। মই টকা পঠিয়াই দিও, টকা মানুহে নাপায়। অৰুণোদয় পঠাই দিও, অৰুণোদয় নাপায়। ঘর পঠাই দিও, 10,000 টকা নিদিলে ঘর নাপায়। আজি মানুহৰ হাতত মাটিৰ কাগজ নাই। কোনবা লৰাক পঢ়াবৰ কাৰণে বেংকত মাটি মৰ্টগেজ দিবৰ আমাৰ উপায় নাই। এতিয়া এইবোৰ কাম কোনে কৰিব লাগিব? কোনে কৰিব লাগিব? মামাই কৰিব লাগিব নে নালাগে? লাগিব নে নালাগিব? নাঙলে নোৱাৰিলে, ট্ৰেক্টৰে নোৱাৰিলে, এতিয়া বিজেপিক এটা চান্স দিব লাগিব নে নালাগিব? লাগিব নে নালাগিব? এতিয়া মই যোৱা 2 দিন আগত নাগৰিজুলিত গৈছিলো। কামটো কৰা নাই। এতিয়া যেতিয়া কাম কৰা নাই মানুহক কি কৈছে? বোলে আপোনালোক দি ভোটাৰ। আরে বাবা, আজি বিজেপি সরকার হুয়ার পরা কোনোবা মানুহৰ কষ্ট হৈছে নেকি? কোনোবা মানুহক থানাত মাতিছে নেকি? সকলোৱে আধাৰ কাৰ্ড পালে না নাপালে? এতিয়া কয় ডি ভোটাৰ। মই কলো ঠিক আছে ডি ভোটাৰ। ডি মানে কি ভোটাৰ? ডাউটফুল ভোটাৰ। কিন্তু এতিয়া মই ডাউটফুল কাটি কি কৰি দিম? ডি মানে ডক্টৰ ভোটাৰ। লৰা ছোৱালীক ডাক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাম। ডাক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাম। মেডিকেল কলেজ খুলিছো, আনাৰ কাটাত হাই স্কুল চেংচন কৰি দিছো। আৰু আমাৰ লৰা ছোৱালীক আমি কলেজত পঢ়াম, ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম। ভয় খুৱা ইয়াত নচলিব। বিজেপি থাকালৈকে গোৰ্খা, নেপালী, বঙালী, অসমীয়া, হিন্দী ভাষী কাৰো কোনেও একো কৰিব নোৱাৰে। মই গ্যাৰেণ্টি দিছো, মই গ্যাৰেণ্টি দিছো। কিয়? আমাৰ ইয়াত যিমান বঙালী